হৰ হৰ মহাদেৱ। শাওনৰ এই পবিত্ৰ মাহটোত আপোনালোক সকলোকে অসমৰ এই প্ৰসিদ্ধ জ্যোতিৰ্লিংগ ভীমাশংকৰ মন্দিৰ পামহিলৈ স্বাগতম জনাইছোঁ। এক সুন্দৰ পৰিৱেশ, গছ গছনিৰে ভৰা এক সুন্দৰ নিজৰা বৈ অহা প্ৰকৃতিৰ মাজত এই আবদ্ধ হৈ থকা জ্যোতিৰ্লিংগটো এক সঁচাকৈ বৰ মানে অতুলনীয় এক পৰিৱেশ বিৰাজ কৰে। গতিকে ব'লকচোন আজিৰ এই সৰু ব্লগটোৰ যাত্ৰা আৰম্ভ কৰোঁ আপুনি আৰু মই একেলগে। তেতিয়াহ'লে এই সোমাই অহাৰ লগে লগে সৰু সৰু বহুখিনি দোকান আছে। ইয়াৰ পৰাই চাকি ধূপ প্ৰভুৰ বাবে যিখিনি ফুল ফল যি লাগে ইয়াৰ পৰাই ক্ৰয় কৰি নিব লাগিব। অলপ দূৰ খোজকাঢ়ি যাব লাগিব, সকলোৱে জানে। যদি আপোনালোক যোৱা নাই, যদি ঠাইটুকুৰ বিচাৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে গুগল মেপত যায়ো বিচাৰি খুব সহজতে পাব পাৰে। গড়চুকৰ পৰা বহু দূৰ নহয়, যিটো দীপৰ বিললৈ অহা ৰাস্তা, সেই ৰাস্তাটোদি অলপ কিছু দূৰ অহাৰ পাছতে দেখিব আপোনাৰ বাওঁ ছাইডে এই ভীমাশংকৰ মন্দিৰলৈ সোমাই অহা এটা ডাঙৰ গেট আছে। ঠিক আমিও এনেদৰে সোমাই আহিলোঁ আৰু এয়া দেখিছে নহয়, এণ্ট্ৰি কৰাৰ ঠিক অলপ দূৰ অহাৰ লগে লগে এই একদম সুন্দৰ গণেশ বাবাৰ মন্দিৰটো। গতিকে প্ৰথমে এই প্ৰভু শ্ৰীচৰণতে সেৱা জনাই তাৰপাছত ভীমাশংকৰ মন্দিৰ এই জ্যোতি। বহু ভক্তৰ ভিৰ হৈছে কাৰণ শাওনৰ মাহ, আৰু এই শাওনৰ মাহটোত এক লোকবিশ্বাস মতে প্ৰভু শ্ৰীচৰণত যি বিচৰা হয় এই পবিত্ৰ শাওনৰ মাহটোত সেই সকলোখিনি প্ৰভুৱে পূৰ্ণ কৰে বা পূৰ্ণ হয় বুলি এই যি বিশ্বাস। আৰু যদিহে আপুনি বিশ্বাস কৰে প্ৰভুক তেতিয়াহ'লেহে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আৰু এনেদৰে আমি আগুৱাই গৈ থাকিলোঁ আৰু ইমান সুন্দৰকৈ এতিয়া ৰাস্তা পদূলিবোৰ বহুত বহল কৰিছে, বহুত ভাল হৈছে। আগতে বহুত এক সুৰুঙা ৰাস্তা আছিলে আৰু আগন্তুক দিনত হয়তো আৰু ভাল হ'ব, আৰু পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। বাৰু যি নহওক, আমি এনেদৰে লাহে লাহে গৈ থাকিলোঁ। ইমান গছ গছনি, একদম পাহাৰৰ কি ক'ব, মনোৰম এক দৃশ্য বুলি যি কয় সেয়া। আৰু এয়া আমাৰ গুণগুণ, এই হাতীকেইটা দেখি মানে মানে কি ক'ব, একদম কি ফূৰ্তি চাওক না। তো আমিও সঁচাকৈ বৰ নিজকে সৌভাগ্যৱান বা সৌভাগ্য অনুভৱ কৰিছোঁ যে এই শাওনৰ যি পবিত্ৰ মাহটোত আমিও প্ৰভুৰ দৰ্শন কৰিব পাৰিলোঁ। এই যি সমগ্ৰ ছ'চিয়েল প্লেটফৰ্মত চৰ্চিত হৈ থকা এই যি ভীমাশংকৰ মন্দিৰ পামহিত থকা বহুত পপুলাৰ হয় আৰু সকলোৱে জানে। এই পবিত্ৰ দিনটোত আহি সঁচাকৈ খুব ভাল লাগিল আৰু সঁচাকৈ এক ভাল লগা পৰিৱেশ। বাৰু মই বেছিকৈ কোৱাৰ একো প্ৰয়োজন নাই, সকলোৱে জানে। গতিকে আমিও লাহে লাহে আগবাঢ়ি গ'লোঁ। এক মনত প্ৰভুৰ প্ৰতি যি বিশ্বাস সেইটোতো সদায়ে আছে আৰু থাকিব। যেতিয়া দেখিলোঁ এই গছ গছনিৰে একদম আৱৰা, তাৰ মাজতে লুংলুঙীয়া সেই দেখিছে নহয়, বহু ভক্তৰ লাইন লাগিছে। আৰু এই শাওনৰ মাহত বহুত ভক্তৰ আচলতে বহুত লাইন লাগে। আজি আমি যেতিয়া গৈছিলোঁ অলপ কম, কিন্তু সোমবাৰৰ দিনাখন আপুনি যাব নাই, য'ত গণেশ মন্দিৰটো আছে তাৰ পৰা এক দীঘলীয়া শাৰী লাইন দেখিবলৈ পোৱা যাব। একদম মানে য'ত জ্যোতিৰ্লিংগটো আছে, প্ৰভুৰ য'ত মন্দিৰ ভাগ আছে, তালৈকে যাওঁতে আপোনাৰ বহুত সময় লাগি যাব। তো যি নহওক, আমি এইখিনিৰ পৰা আৰম্ভ কৰোঁ। আমিও এনেধৰণে লাইন লগালোঁ, এক দীঘলীয়া লাইন। তথাপিতো এয়া দেখিছে, একদম কোনো টেনশ্যন নাই, চাৰিওফালে গছ। আৰু সন্ধিয়াৰ সময়ত বোলে ইয়াত হাতীও আহে। গতিকে আজিকালি অকণমান দেৰিলৈকে থাকে, এনেই 5টা মানত বন্ধ কৰি দিয়ে, কিন্তু এতিয়া 6টা 6:30 মানলৈকে হয়তো থাকে, মানে 5টা 6টা বজালৈকে থাকে। তাৰপিছত সকলোকে ওলাই যাবলৈ অনুৰোধ জনোৱা হয়, কাৰণ ঠাইখিনি গোটেই পাহাৰীয়া আৰু তাত গণেশ বাবাৰ আৱিৰ্ভাৱ হয়, গণেশ বাবা আহে। গতিকে অলপ সাৱধান। বাকী প্ৰভু আছে যেতিয়া একো ভয় নাই, প্ৰভুৱে সকলোৰে মংগল কৰক, এই প্ৰভু শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। আৰু ইমান ধুনীয়া এক পৰিৱেশ, প্ৰকৃতিৰ যি সৌন্দৰ্য, সঁচাকৈ বৰ মানে মনোমোহা এই দৃশ্য, যাক আপুনি কথাৰে বা ভাষাৰে কৈ শেষ কৰিব নোৱাৰা এই যি পৰিৱেশ, কি ক'ব মানে, কয় নহয় চুম্বেশ্বৰী বা ৱাও। এই হ'ল অতঃপৰে আপোনালোকে অপেক্ষা কৰি থকা অসমৰ বহু চৰ্চিত এই জ্যোতিৰ্লিংগটো। হয়, এয়ে হ'ল ভীমাশংকৰ মন্দিৰ। আৰু প্ৰভু শ্ৰীচৰণক সকলোৱে পানী, এনেকৈ পানী গাখীৰ এনেধৰণে দি আছে, ফুল ফল এই সকলোখিনি ইয়াতে পূজা কৰি থকা হৈছে। এক সুন্দৰ মুহূৰ্ত। গতিকে যদি ভগৱান বিশ্বাস কৰে, আকৌ এবাৰ কৈছোঁ, অন্তৰৰ পৰা এটা লাইক কৰি পেলাই কমেণ্টত হৰ হৰ মহাদেৱ লিখি যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি ফ'ল' কৰিবলৈ নাপাহৰিব।
তো আজি এই ভিডিঅ'টোৰ ময়ো অংশ হ'বলৈ পাই নিজকে বৰ সৌভাগ্য অনুভৱ কৰিছোঁ। গতিকে আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ যে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অতঃপৰে ইমান ধৈৰ্য সহকাৰে যে চালে তাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। আৰু আগন্তুক আহি থকা দিনবোৰতো এনেধৰণৰ ভিডিঅ'বোৰ ব্লগ ভিডিঅ'জবোৰ লৈ আনিবলৈ চেষ্টা কৰিম। আৰু আজিকালি ব্লগ ভিডিঅ'বোৰ বেছি নচলে, গতিকে ৰীলৰ জৰিয়তে আমি সদায় ছ'চিয়েল প্লেটফৰ্মত থাকোঁৱেই। যি নহওক আজিৰ এই ব্লগটো ভাবোঁ ইমানতে সামৰণি মাৰিব হ'ল। গতিকে বহুত বকিলোঁ, হয়তো আপোনালোকে ব'ৰ হৈছে যদি ক্ষমা কৰিব, কিন্তু কমেণ্টত হৰ হৰ মহাদেৱ লিখি ভিডিঅ'টো শ্বেয়াৰ যিমান পাৰে কৰিব, কাৰণ এয়া আমাৰ অসমৰ এক অমূল্যৱান এইবোৰ সম্পদ। প্ৰভুৰ যি এই বিশাল য'ত মঠ মন্দিৰ এইবোৰ সকলোখিনি যাতে অসমৰ এই য'ত মঠ মন্দিৰ আছে, য'ত প্ৰভুৰ বাসস্থান আছে, এইবোৰ আমিয়ে আগুৱাই সকলোকে দেখুওৱাটো মই বুলি নহয় আপোনাৰো দায়িত্ব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। পুনৰ এবাৰ কৈছোঁ হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ।